কৃষ্ণ কৃষ্ণ হৰি অ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণই উপজিলে কাৰাগাৰে কৃষ্ণ শিলে বৰশিলে ধাৰাসাৰে হাতৰে শিকলি পৰিলে সুলকি পালি প্ৰহৰিয়াই মাৰিলে টোপনি বসুদেৱ ওলালে ধীৰে ধীৰে অ বসুদেৱ ওলালে নন্দৰ গৃহে কৃষ্ণ কৃষ্ণ উপজিলে কাৰাগাৰে কৃষ্ণ শিলে বৰশিলে ধাৰাসাৰে হাতৰে শিকলি পৰিলে সুলকি পালি প্ৰহৰিয়াই মাৰিলে টোপনি বসুদেৱ ওলালে ধীৰে ধীৰে অ বসুদেৱ ওলালে নন্দৰ গৃহে কৃষ্ণ ৰূপে দৈৱকীত হৈলাই অৱতাৰ কৃষ্ণ শংখ চক্ৰ গদা পদ্ম শৰত তোমাৰ পীত বস্ত্ৰে শোভে আদি শ্যাম কলে বৰ কমল লোচন চাৰু অৰুণায়ধৰ বসুদেৱ ওলালে ধীৰে ধীৰে অ বসুদেৱ ওলালে নন্দৰ গৃহে কৃষ্ণ কৃষ্ণ উপজিলে কাৰাগাৰে কৃষ্ণ শিলে বৰশিলে ধাৰাসাৰে হাতৰে শিকলি পৰিলে সুলকি পালি প্ৰহৰিয়াই মাৰিলে টোপনি বসুদেৱ ওলালে ধীৰে ধীৰে অ বসুদেৱ ওলালে নন্দৰ গৃহে বান্ধৱ কৃষ্ণ এ ৰাম ভাগিলনি হল ভৈলা মেলা নকপাত দেখি ভয়ে যমুনায়া পুনি দিলা বাট হে ৰাম বৰিষক নিকামেঘে ওপৰত গাজে ফনায়ে ধৰিলা সত আখি সৰ্প ৰাজে ৰাম বান্ধৱ কৃষ্ণ বসুদেৱে শিশু কৃষ্ণক কুলে কৰি লৈ অন্ধকাৰে যাত্ৰা কৰে নন্দৰ গৃহলৈ বসুদেৱে শিশু কৃষ্ণক কুলে কৰি
কৃষ্ণ হৰি অ ৰাম কৃষ্ণ গোপিনী ৰাধন ব্ৰজৰ জীৱন মোহন ৰাম গোবিন্দ পৰম সাদৰে হিৰে তুলি নাৰু তজুপ দয়াৰবিন্দ গোপিনীৰ প্ৰাণধন কোন হৈছিলে কৃষ্ণ ভগৱন্ত নহয় বাৰু বৃন্দাবনত সেই কৃষ্ণক লৈ গোপীসকল নিজৰ ঘৰ দুৱাৰ ল'ৰা স্বামীকো শুশ্ৰূষাকো বাদ দি কৃষ্ণক ভক্তি কৰিবৰ কাৰণে তেওঁলোকে বৃন্দাবনলৈ গুচি আহে ঘৰেই এইটো কিহৰ কাৰণে কৃষ্ণতে মন প্ৰাণ তেওঁলোকৰ চিত মন চিত কায় বাক্য সকলো অৰ্পণ কৰিলে যত জীৱ তত শিৱ সকলোতে কৃষ্ণ বিৰাজমান হৈ আছে কিন্তু আত্মা ঈশ্বৰক আত্মাত ঈশ্বৰে যেতিয়া জাগৃত হ'লে আচল ঈশ্বৰজনক বিচাৰিবলৈ সাবাথি খাই ফুৰে যিসকলৰ আত্মাত ঈশ্বৰ জাগৃতটো নহয় তেওঁলোকে ঈশ্বৰ ভগৱান আছে নাই এইবোৰ খবৰ ল'বলৈ সময় নাই নহয় বাৰু আমি আজি আমাৰ সকলোৰে আত্মাত ঈশ্বৰৰ জাগৃতটো হৈছে গতিকে আমি তেওঁক বিচাৰি আহিছোঁ ইয়ালৈ তেওঁক বিচাৰি পাবলৈ হ'লে আমি কি কৰিব লাগিব আমি নিয়ম নীতি পালন কৰিব লাগিব কিছুমান প্ৰণালী পালন কৰিব লাগিব শিয়াল খেদিবলৈ সিংহ নালাগে কুকুৰে খেদাইতে পাৰে ভকত সজাবলৈ সাধু সন্ত নালাগে নিয়মে সংযমে তাৰে আমি নিয়ম সংযমখিনি ৰাখিব লাগিব নহয় জানো বাৰু গতিকে সেই নিয়মৰ ভিতৰত ঠিকেই হৈছে সাজ পোছাকৰ পৰিপাতি পাইছোঁ ঘোষাপদৰ সংগতিটো ঠিকেই আছে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ কোনো ভুল নোহোৱাকৈ শুদ্ধভাৱে তেওঁৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ আপোনাৰ সকলোটিকে হৃদয়ত সুমতি প্ৰদান কৰক ধন্যবাদ থাকিল আপোনাক সুন্দৰী গোপিনী সুন্দৰী মাত সুন্দৰ পৰিৱেশন মই প্ৰথম সেৱা ধৰিছোঁ মই নাগাৰা আই সঁচা মোৰ সেৱা মই অন্তৰৰ পৰা জনাইছোঁ আপোনাৰ যেনে ধৰণৰ তাল মান পৰিৱেশন আৰু ইমান একাগ্ৰতাৰে আপুনি টানি লৈ গৈছে নামভাগ এটা কথা কিন্তু মই মানিবই লাগিব অতি প্ৰশংসনীয় গুৰু স্মৰণ ইমান সুন্দৰকৈ কৰিছে আই গুৰু স্মৰণ আৰু পালি সেৱা এইটো বৰ প্ৰশংসনীয় মই ভাল পাইছোঁ চাৰিবাৰ যিটো ৰাম 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 সেইটো কিমান সুন্দৰকৈ কৈছে নহয় সেইটো বৰ সুন্দৰ হৈছে আপোনালোকৰ উত্তৰ কামনা কৰিছোঁ ধন্যবাদ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 দৰিপ অহংকাৰ সকলো অসাৰ যেতিয়া ধৰিব কালে লোভিবা মুকুতি জানিবা সম্প্ৰতি হৰিত শৰণ লৈলে
কৃষ্ণ ও হৰি ও অনন্ত মুৰাৰী কৃষ্ণ গ্ৰাহৰ মুখে গজেন্দ্ৰ আনিলা উদ্ধাৰি ও ৰাম ও হৰি ও অনন্ত কৃষ্ণ ৰাম প্ৰাণৰ বলে যুদ্ধ কৰে ও গজেন্দ্ৰ ভকতে তথাপিতো গ্ৰাহৰ মুখে এৰাব নোৱাৰে ও ৰাম ও হৰি ও অনন্ত ৰাম বান্ধৱ কৃষ্ণ এ ৰাম যুদ্ধ কৰি গজৰাজ ভাগৰি পৰিল সংকট কালত পৰি প্ৰভুৰ নাম লৈ লয় কৃষ্ণ শুন্দে মেৰাই পদ্ম ধৰি প্ৰভুক মাতিলে ৰাখা ৰাখা প্ৰভু মোক পৰিছো সংকটে ৰাম ৰাম শুন্দে মেৰাই পদ্ম ভকতৰ দুখ দেখি সহিব নোৱাৰি দেখা দিলে সৰুবৰে কৃষ্ণ যদুমণি শুন্দে মেৰাই পদ্ম ধৰি প্ৰভুক মাতিলে ৰাখা ৰাখা প্ৰভু বান্ধৱ কৃষ্ণ এ ৰাম
গৰুড়ৰ স্কন্ধে আহি প্ৰভু নাৰায়ণে গ্ৰাহকাতি গজেন্দ্ৰক উদ্ধাৰক ৰিলে প্ৰভু নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা সুদৰ্শন পৰিৱেশনটো ভালেই হৈছিলে, কিন্তু আৰম্ভণিতে অকণমান যিটো মানে বিলম্বন লয়টো এইটো অকণমান আনিবলৈ চেষ্টা কৰিব। ঘোষাপদৰ সংগতিটো ভালেই হৈছে, দলীয় ঐক্যটো ইমান দুৰ্বল নহয়, ঠিকেই পাইছোঁ বাৰু, ঠিকেই আছে বাদ্যযন্ত্ৰ, কিন্তু যিকণ ভুল কুটি ৰৈ গৈছে অকণ ভৱিষ্যতলৈ শুদ্ধভাৱে গাবৰ কাৰণে মোৰ প্ৰভু ভগৱন্তই আপোনালোকক সমুতি প্ৰদান কৰক। ধন্যবাদ। দলটোৰ নাম ইমান বীৰ সাহসী এগৰাকী মহিলাৰ নাম, কিন্তু আপোনালোকৰ সেইখিনি অভাৱ। বিশেষকৈ মূল আয়ে মাতত সুৰ আছে কিন্তু জোৰ নাই। বান্ধৱ কৃষ্ণ আই ভাঙনিৰ আগত নহয়, ভাঙনিৰ পাছত, সেইটো আগলৈ মনত ৰাখিব। আৰু বিলম্বনত আৰু এটা মাত্ৰা লাগিব। বাকী আপোনাৰ সুস্বাস্থ্য আৰু সকলোটিৰে দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু অকণমান জোৰ দিয়ক, আগ্ৰহেৰে অকণমান ভগৱত প্ৰেমত মতলীয়া হৈ আখৰা কৰক, নিশ্চয় আগলৈ সফল হ'ব। জয় জয় দৈৱকী নন্দন শ্ৰী শ্ৰীকৃষ্ণৰ চৰণ চিন্তি হৰি বল হৰি বল হৰি বল। নম ব্ৰহ্মা নম বিষ্ণু নম মহেশ্বৰ শতবাৰ প্ৰণাম কৰোঁ নন্দেৰ নন্দনয়ে বান্ধৱ কৃষ্ণ। হে নাৰায়ণ কিনো তোমাৰ লীলা, দৈৱকীৰ গৰ্ভত আহি তুমি স্থিতি ললা। হে নাৰায়ণ কিনো তোমাৰ লীলা, দৈৱকীৰ গৰ্ভত
তে দৈৱকীৰ গৰ্ভে মাগে স্থিতি হে নাৰায়ণ কিনো তোমাৰ লীলা দৈৱকীৰ গৰ্ভত আহি তুমি স্থিতি ল'লা। পাণ্ডৱ কৃষ্ণ অদৈৱকী বলন্তময় অগৰ্ভে নেদুঠাই অছয় পুত্ৰ হৈছিল মোৰ মাৰে কংস অৰাই হে ৰাম। স্বৰ্গৰ পৰা দেৱগণে কৰে দৈৱ বাণী অকলে লব দৈৱকীয়ে জগতৰ পতি স্বৰ্গৰ পৰা দেৱগণে বাণী অকলে লব দৈৱকীয়ে জগতৰ পতি দৈৱকীৰ বাক্য শুনি প্ৰভু নাৰায়ণ সাক্ষীয়া বুলিলা পাছে স্বৰূপ বচন স্বৰ্গৰ পৰা দেৱগণে কৰে দৈৱ বাণী অকলে লব দৈৱকীয়ে জগতৰ পতি আশাখিয়া কহিলন্ত দেৱ ভগৱান শুনা শুনা দৈৱকী তোমাৰ কাৰণ স্বৰ্গৰ পৰা দেৱগণে কৰে দৈৱ বাণী অকলে লব দৈৱকীয়ে জগতৰ পতি শাস্ত্ৰৰ উত্তম গীতা ভাগৱত অধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম দৈৱকী নন্দন দৈৱকী নন্দন প্ৰভু আদি নিৰঞ্জন যুগে যুগে অৱতাৰ ধৰা নাৰায়ণ দৈৱকী নন্দন দৈৱকী নন্দন প্ৰভু আদি নিৰঞ্জন যুগে যুগে অৱতাৰ ধৰা নাৰায়ণ পূৰ্বতে আছিলা তুমি কৃষ্ণ নামে সতী বসুদেৱ আছিলা সুতপা প্ৰজাপতি দৈৱকী নন্দন
কৃষ্ণ কৃষ্ণ কৃষ্ণ। ভগৱন্তৰ গুণ নাম হাঁহি মুখে আনন্দ কৰি আনন্দ মুখেৰে ল'ব মনেৰে নহয় নে বাৰু? একদম তেওঁক মন মাৰি আপোনালোকে ক'ৰবাত কিবা চিন্তা কৰিব নিচিনা দলীয় লোকসকলক কাৰোৱে মুখত হাঁহি নাই, কথা নাই, বতৰা নাই, গাৰ লৰচৰো নাই কাৰোবাৰ। কিন্তু সেইটো নহয়, ভগৱন্তৰ গুণনাম গাবলৈ হ'লে খুব আনন্দ কৰি গাব লাগে। বা যিয়ে হওক, ভুল ক্ৰুটি যিখিনি হৈ গৈছে আমাৰ এই মোৰ প্ৰাৰ্থীগৰাকীয়ে ক'ব, মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতে যাতে কোনো ভুল নোহোৱাকৈ তেওঁ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ আপোনাসৱক সুন্দৰ শক্তি দিয়ক। ধন্যবাদ থাকিলে আপোনাসকলে। সঁচা মই আজি বৰ আপ্লুত হৈছোঁ, মই খুব ভাল পাইছোঁ। যিটো ভৌগোলিক পৰিসীমাটো যে আপোনালোকে চমুৱাই আনিছে, এই জ্বলন্ত প্ৰমাণ, ইয়াতকৈ আমাক কি লাগে ন? শদিয়া ধুবুৰী বৰাক ব্ৰহ্মপুত্ৰক একাকাৰ কৰিবলৈ আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব ন? এতিয়া এয়া আমি ভাগ হৈ থাকিলে নহ'ব। আজি সঁচাই সুদূৰ ধুবুৰীৰ পৰা আহি আপোনালোকে যেনেধৰণে ভগৱানৰ গুণানুকীৰ্তন ইয়াত শ্ৰৱণ কৰিলে, কীৰ্তন কৰিলে, মই সঁচাকৈ আপোনালোকক মোৰ ফালৰ পৰা, আমাৰ সকলোৰে ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ। ইমান সুন্দৰ এখন ৰং চেনেলে পবিত্ৰ এখন মজিয়া দিছে, তাক অনুধাৱন কৰি আপোনালোকে যে সুদূৰ ধুবুৰীৰ পৰা আহিছে, ইয়াত কি গাইছে সেইটো ডাঙৰ কথা নহয়। অলিম্পিক খেলাটোহে ডাঙৰ কথা, অলিম্পিকত বঁটা পোৱাটো ডাঙৰ কথা নহয়। আপোনালোকে ইয়াত কি গাইছে সেইটো ডাঙৰ কথা নহয়, কিন্তু আপোনালোক যে আহিছে ইয়াত গাবলৈ, সঁচাকৈ মই অত্যন্ত আনন্দিত হৈছোঁ, মই খুব ভাল পাইছোঁ। আৰু এনেধৰণে আপোনালোকক আগলৈও পাম বুলি মই আশা কৰিছোঁ। দিহা আৰু পদৰ যিটো সংগতি ৰাখিব লাগে, সেই সংগতিটো বৰ সুন্দৰ হৈছে। ইয়াৰ ধাৰাবাহিকতাও আছে, বৰ সুন্দৰকৈ আছে। পালীসকল অকণমান দুৰ্বল, পালীসকলক অকণমান সবল কৰিব, অকণমান আৰু অলপ আখৰাটো বঢ়াই তেওঁলোকৰ মনোবলটো বঢ়াই দিয়ক। সঁচাকৈ বৰ সুন্দৰ হ'ব আগলৈ। আপোনাৰ মই গায়কী আপুনি যেনেধৰণে আঁত ধৰি লৈ গৈছে অনুষ্ঠানটো চলাই, মই খুব ভাল পাইছোঁ। আপোনাৰ এটা সবল স্থিতি আছে, সবল মনোবল আছে, আপুনি আগবাঢ়িব পাৰিব। কিন্তু পালীসকলক অকণমান বুজাই বঢ়াই ল'ব। বাকী আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। শংকৰ গুৰু হৰি ৰাম 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 ৰাম। অ গুৰু শংকৰদেৱ জনময় লভিলা, অমৃত্যুমুখী অসমীয়াক ধৰ্ম জ্ঞান দিলা। জ্ঞানৰ পোহৰ
কৃষ্ণ হে ৰাম স্থানে স্থানে সত্ৰ পাতি কীৰ্তন ঘৰ সাজিলা একতাৰ দোলেৰে সবাকো বান্ধিলা ৰচনা কৰিলা তুমি কীৰ্তনদ সম ভাগৱত ৰত্ন বলি গুণ নাৰায়ণ অ গুৰু শংকৰদেৱ অ গুৰু শংকৰদেৱ চৰণে কৰো প্ৰণাম গুৰু শংকৰদেৱ গুৰু শংকৰদেৱ অ গুৰু শংকৰদেৱ চৰণে কৰো প্ৰণাম গুৰু শংকৰদেৱ ৰাম নিৰাকৰ ভক্তি নাম বৈধাৰা হার যত লাগে তত পাই নাহি পাৰ পাৰ গুৰু শংকৰদেৱ অ গুৰু শংকৰদেৱ চৰণে কৰো প্ৰণাম গুৰু শংকৰদেৱ হৰি নামৰ সমিলে মহন্তৰ মুখে অঞ্জলি ভৰি আপি অ ভকতৰ সংগে গুৰু শংকৰদেৱ অ গুৰু শংকৰদেৱ চৰণে কৰো প্ৰণাম গুৰু শংকৰদেৱ বান্ধৱ কৃষ্ণ নামে নদী নামে গংগা নামে সৰোবৰা সৰোবৰৰ পদুম কলি শ্ৰীমন্ত শংকৰ এ জয় জয় শংকৰ জয় জয় মাধৱ তুমি হে অনাদি তুমি হে অনন্ত জয় জয় শংকৰ জয় জয় মাধৱ তুমি হে অনাদি তুমি হে অনন্ত আহিছে গোপিনী বহিছে আপুনি হৰি মন্দিৰৰ স্থান ঐ ৰাম ৰাম জয় জয় শংকৰ জয় জয় মাধৱ
পৰিৱেশনটো ভালেই হৈছিলে, কিন্তু নিয়মাৱলী কিতাৰ পৰা অকণমান কিছু ফালৰি কাটি গৈছে, এইখিনি ভালকৈ আখৰাটো নাই কৰা নেকি আপোনালোকে? নাই আমি নতুন লগৰীয়াসকলৰ নতুন দুৰ্বলতা একদম। ভাৱ প্ৰকাশ কৰিছে। সুন্দৰকৈ কিতাপবিলাক চাব, ভাগৱত চাব অকণমান, নাম ঢালি হ'লে, কাৰণ তাৰা হবে পূজ্য, তাৰা হবে ধন্য, তাৰাহে হৰিদৰ্জন, কলিযুগে হৰিয়ানক বোলাৱে আপুনি কৰে কীৰ্তন। নামাচাৰ্যজনৰ অকণমান শাস্ত্ৰৰ অভিজ্ঞতাটো থাকিব লাগিব, নহ'লে তেওঁ যিভাগে গোৱাব, ৰাম বুলিব, ৰামেই বুলিব সকলোৱে। ৰাম বোলা বুলি কৈছে, সকলোৱে ৰাম বুলিছে। আপুনি যদি শুদ্ধকৈ শিকায় গা বুলি লগাই দিব, শুদ্ধকৈ গাব, অশুদ্ধকৈ যদি লগাই দিয়ে অশুদ্ধভাৱে তেওঁলোকে গাব। গতিকে নামাচাৰ্যজনক কি বুলি কৈছে? মহাজন বুলি কৈছে, নামৰ মহাজন, ভক্তি ভাণ্ডাৰ। গতিকে ভাণ্ডাৰটো যদি ঠিক থাকে, বাকীসকলৰ বিলাই দিবলৈ বৰ সহজ সৰল হয়, আনে ল'বলৈও সুবিধা হয়। গতিকে এইখন শুধৰাই ল'ব অকণমান। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ। মই প্ৰথম ইমান জ্যেষ্ঠ বাপ এজন আহিছে, মই আপোনাক সেৱা ধৰিছোঁ বাপ। আপোনাক বিচাৰ কৰা আমাৰ ধৃষ্টতা নাই, কিন্তু যিহেতু প্ৰতিযোগিতা বাপ, অকণমান ভুলখিনি ক'বই লাগিব। চেষ্টাক মই সন্মান জনাইছোঁ। আপোনালোকে যিখিনি চেষ্টা কৰিছে, ধৰক বিলম্বনটো আনিবলৈ, ইমান অহোপুৰুষাৰ্থ মই গম পাই গৈছোঁ, কিন্তু আনিবগৈ পৰা নাই। এই যে এনেকৈ থৈ যে দিছে, এনেকৈ তিনিবাৰ কৰিব লাগিব। এইটো তিনিটা মাত্ৰা এনেকৈ ৰাখিহে চাপৰিটো কষ্ট কৰিছে দেই, মই ধন্যবাদ জনাইছোঁ। আৰু অকণমান কষ্ট কৰক। অভ্যাসেই নৰ কৰ্ণপথে কৰে হৰ। অভ্যাস কৰক আই, সফল নিশ্চয় এদিন সফল হ'ব।